নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই সুৰভি আৰু আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু কোট কেনেকৈ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু সকলোতে এতিয়া যেটো নিৰ্বাচনী বিষয়া সকল পোৱাৰে পৰা যেটো অনুষ্ঠিত হোৱা নিৰ্বাচন ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ তেওঁলোকে সকলো পৰ্যবেক্ষণ কৰিছে আৰু ইতিমধ্যে আজি লাখ লাখ ভোটাৰে সাব্যস্ত কৰিছে তেওঁলোকৰ বহুমলীয়া ভোটটি সবিশেষ লৈ আহিছে এই মুহূৰ্তত আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন পুৱা 7:30 বজাৰ পৰা 14খনকৈ জিলাত আৰম্ভ হৈছে ভোট গ্ৰহণ আৰু আজি পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি লব জেডপিচিৰ 216খন আসন 14 জিলাত এপিৰ মুঠ আসনৰ সংখ্যা হৈছে 1138খন দলীয় প্ৰতীকবিহীন ভাৱে ৱাৰ্ড পৰ্যায়ত অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু 14খন জিলাত নিৰ্বাচনৰ বাবে সাজু হৈছে 12916টা ভোট কেন্দ্ৰ 14খন জিলাত নিৰ্বাচনৰ বাবে সাজু হৈছে 12916টা ভোট কেন্দ্ৰ আৰু ইয়াৰে 44,66,984 জন পুৰুষ ভোটাৰ মহিলা ভোটাৰৰ সংখ্যা হৈছে 44,93,429 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে 166 গৰাকী এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ কিয়নো আজিৰ পৰা ৰাজ্যত নিৰ্বাচন আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈছে আৰু বহুতো জল্পনা কল্পনাৰ অন্তত আজি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু সকলো ভোটাধিকাৰে আজি সাব্যস্ত কৰিছে তেওঁলোকৰ বহুমলীয়া ভোটটি আৰু পুৱা 7 বজাৰ পৰা যেটো 7:30 বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচন আৰু পুৱা 7 বজাৰ পৰা একাংশ ভোটাৰে শাৰী পাতিছে তেওঁলোকে নিজৰ বহুমলীয়া এই ভোটদান তেওঁলোকে দিছে আৰু তেওঁলোকে যেটো বহুতো চিন্তাৰ অন্তত তেওঁলোকে বহুতো ভাবি তেওঁলোকে বহুত কল্পনা কৰি তেওঁলোকে ভোটদান কৰিছে আৰু আজি পুৱা 7:30 বজাত আৰম্ভ হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনে আজিৰ পৰ্যায়ত সামৰি লোৱা হৈছে 14খনকৈ জিলা আৰু এই 14খনকৈ জিলা হৈছে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলা নিৰ্বাচন প্ৰক্ৰিয়া যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে ভোট কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে তথ্য অনুসৰি আজি 14খন জিলাৰ নিৰ্বাচনে সামৰি ল'ব জেডপিচিৰ 216খন আসন আৰু জেডপিচিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে 560 গৰাকী প্ৰাৰ্থী এয়া আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আজি 7:30 বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আজি 7:30 পৰা আৰম্ভ হৈছে দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া যেটো পঞ্চায়ত নিৰ্বাচনে আজিৰ পৰ্যায়ত সামৰি লৈছে 14খনকৈ জিলা আৰু এই 14খনকৈ জিলা হৈছে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলা নিৰ্বাচন প্ৰক্ৰিয়া যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে ভোট কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু আজি সকলো পুৱাৰ ভাগতে গৈ ভোট কেন্দ্ৰত উপস্থিত হৈছে আৰু তেওঁলোকে নিজৰ ভোটদান সাব্যস্ত কৰিছে মাত্ৰ মই ভোট সাব্যস্ত কৰিলো কৰি ইয়াতো এটা ভাল পৰিৱেশে আছে আপোনালোকৰ আগতেও কৈছো এটা সুন্দৰ পৰিৱেশত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ এইবাৰ অসমতে যিটো আমি শুনি দেখি বুজিছো আমাৰ 90% আমি ভোট পাই এইবাৰ পঞ্চায়তেৰ চৰকাৰ গঠন কৰিম কাৰণ কথা হ'ল মানুহৰ গ্ৰাছৰুট লেভেলৰ যিখিনি ডেভেলপমেণ্ট হৈছে গ্ৰাছৰুট লেভেলৰ মানুহৰ ডেভেলপমেণ্ট ইন বিটুইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড প্ৰথম আৰু দ্বিতীয় পাৰ্টিৰ মাজত ইমান ডাঙৰ গেপ আছে যে মানুহে দ্বিতীয় পাৰ্টিৰ কথা চিন্তা কৰিবলৈ মানুহৰ অৱকাশে নোহোৱা হৈছে সেইকাৰণে মই যিটো দেখিছোঁ একদম মাই গ্ৰাছৰুট এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক কৈছোঁ যে এবাৰ 90% ভোটাৰে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিব ইতিমধ্যে ছাৰ বিভিন্ন পঞ্চায়তৰ বিনা প্ৰতিদ্বন্দ্বিতা আপোনালোকৰ পাৰ্চনেল জয় হৈছে ডিব্ৰুগড় নহয় এইখিনি চব ডিব্ৰুগড় বুলিও নহয় আমি বিনা প্ৰতিদ্বন্দ্বিতা জয়লাভ কৰিছে আমাৰ কিছুমান এনেকুৱা জেগা আছে যিবিলাক মানুহে আমাক ভোট নিদিয়ে তেনেকুৱা জেগাতো
আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গতত আমি আজি সেইবিলাক জেগাত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। আৰু এইটোৱে হ'ল প্ৰমাণ হ'ল কি সেই অঞ্চলবিলাকৰ ডেভেলপ যিটো হৈছে ডেভেলপমেণ্টখিনিত মানুহে কুৱেশ্যন কৰিবলৈ ৰাস্তা নাইকিয়া নিচিনা হৈছে। এতিয়া কি প্ৰশ্ন কৰিম, কি হৈছে, আমাৰ এইটো হোৱা নাই বুলি খুব প্ৰকাশ কৰিবলৈ তেওঁলোকৰ ওচৰত অৱকাশ নাইকিয়া হৈছে। আৰু সেই গোটেই কথাটোত ক্ৰিয়া প্ৰক্ৰিয়া আৰু আমাৰ ওপৰত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ ওপৰত আশ্বাস আৰু বিশ্বাস যি ৰাখিছে, সেই বিশ্বাসৰ ক্ৰিয়া প্ৰতিক্ৰিয়াখিনি আজি প্ৰতিফলিত হৈছে। আৰু অহা 11 তাৰিখে ইয়াৰ উত্তৰটো আপোনালোক সকলোৱে পাব। ৰাইজে উন্নয়ন চাই ভোট দিব বুলি আপুনি এইটো ক'ব বিচাৰিছে নেকি? উন্নয়ন লাগিব। উন্নয়ন নহ'লে আপুনি আজি মই 20 বছৰ ৰাজনীতি জীৱনত যেতিয়া এঘৰ মানুহৰ ঘৰত গৈছোঁ, এটা অঞ্চলত কালিও মই মিটিং কৰিব গৈছোঁ বা পৰহিও মিটিং কৰিব গৈছোঁ, মানুহে যেতিয়াই আমাৰ ৰাস্তাটোৱে নহ'লে এই কথাটো মানুহৰ মুখত নাইকিয়া। আৰু সেইটো আপুনি কিক এণ্ড কৰ্ণাৰ বুলি যিটো কয়, মাৰি আপুনি যেতিয়া খবৰ ল'ব যাব, মানুহৰ ওচৰলৈ গৈ থাকিব, মানুহৰ ৰাস্তাটোৰ খবৰ ল'ব। 100% নহয়, কিন্তু কথাটো খবৰ লৈ তেওঁলোকক কৰি দিম বুলি যিটো আশ্বাস, আৰু আশ্বাসৰ ওপৰত যেতিয়া মানুহৰ বিশ্বাস থাকিব, সেইটোৱে হ'ল ৰাজনীতি আৰু সেইটোৱে হ'ল উন্নয়ন আৰু সেইটোৱে হ'ল ভোট। আপুনি প্ৰথমতে আহি এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিছেহি, ৰাইজক কি আহ্বান জনাব? যে মইতো সদায় কৈ আছোঁ যে ভোট দিবলৈ যাব লাগিব। গণতান্ত্ৰিক ব্যৱস্থাত ভোটদান কৰাটো অত্যন্ত প্ৰয়োজন। আপুনি নিজে চাব, আহক। আজি এটা সুন্দৰ উৎসৱ চব। ৰাতিপুৱা যেনেকৈ বিহুৰ দিনা মানুহে মাঘৰ বিহুৰ দিনা ওলাই আহে, আজি ৰাতিপুৱা 7টা বজাৰ পৰাই মই নিজেই আজি 4:30টাত উঠি 5টা 5:30টাত গা চা ধুই আজৰি হৈ যে ভোট দিবলৈ যাব লাগিব, সেই ব্যৱস্থাটোৰ কাৰণে আজি ওলাই আহিছোঁ। আৰু ৰাইজক আহ্বান জনাইছোঁ, সকলোৱে আহক, ভোটটো দিয়ক। ভোট সাব্যস্ত কৰাটো অতি সুন্দৰ ব্যৱস্থা। আৰু এতিয়া আজি যিটো ব্যৱস্থা কৰিছে ভোট দিয়াৰ যিটো, এই ব্যৱস্থাটো সুন্দৰ হৈছে। মই কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ এটা ব্যৱস্থা হৈছে। এই ব্যৱস্থা চলি থাকিলে আমি 5টা বজাৰ ভিতৰত আমাৰ কাম সম্পূৰ্ণ হ'ব বুলি ভাবোঁ। ডেফিনেটলি এইটোতো আমাৰ 100% হেল্ল' টেষ্টিং। এইটো আমি যিটো আজি এইটো হ'ব, এতিয়া মোৰ এই সমষ্টিৰ অধীনত 1,11,000 ভোটাধিকাৰ সাব্যস্ত কৰিব। 1,11,000 মানুহৰ ভোটৰ দিয়াৰ পাছত তেওঁলোকৰ মনৰ ক্ৰিয়া প্ৰক্ৰিয়াটো আৰু 300 দিনৰ পাছত কিমান বদলি হ'ব বা কিমান কি হ'ব, এই কথাটো আপুনি গম পাই যাব। এইটোৱে আপোনাৰ 70-80% আপোনাৰ ৰিজাল্টৰ পজিটিভ নেগেটিভখিনি আপোনালোকে গম পাই যাব। 1,11,000 পঞ্চায়তী ৰাজ ব্যৱস্থাত ভোটাৰ আছে, বাকীখিনি টাউনৰ ব্যৱস্থাৰ ভোটাৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত কৈছোঁ। এইখিনি মানুহৰ মাইণ্ডছেটটো কি হ'ব, কি হৈ আছে, মোৰ প্ৰতি সন্তুষ্ট নে অসন্তুষ্ট, এই আজি ইলেকশ্যনটোৱে 90% ক্লিয়াৰ কৰিব। আজি পঞ্চায়ত নিৰ্বাচনৰ যি ভোটদান কেন্দ্ৰ বহুত হ'ব, এই মুহূৰ্তত আজি মই নিজে আজি সোণালী সংঘৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত সোণালী সংঘত আজি আমি ভোটদান কৰিবলৈ আহিছোঁ। এইটো এটা খুব ভাল আৰু ভোটদান কৰিবলৈ অহাৰ যিটো ট্ৰেণ্ড, ৰাইজ আহিছে, আৰম্ভ হৈছেই। বিফৰ টাইম মানুহ আহিছে, মই বিফৰ টাইমে আহিছোঁ। আৰু এটা ভাল পজিটিভ এটা মুড লৈ আহিছে। মানে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে এইবাৰ 90% মানুহৰ চিট ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আহিব। এই কথাটো এইকাৰণে আজি হৈছে যে ইন বিটুইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড শাসকীয় দল আৰু বিৰোধীৰ মাজত যিটো গেপ, সেই গেপটো মানুহৰ অলপ যদি ক'ৰবাত কনফিউজ আছে, এই কনফিউজনটো ছেকেণ্ডত গৈ পেলাই তাত চুব পৰা ব্যৱস্থা হোৱা নাই। কাৰণ ডেভেলপমেণ্টত যিখিনি ব্যৱস্থা হৈছে, যিখিনি কাম হৈছে, আজি প্ৰত্যেক গাঁৱলৈ যাওক, প্ৰত্যেক গাঁৱতে ৰাইজে কি ধৰণে কি কাম কৰিছে, এই গোটেই কথাবিলাক এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এই পৰিৱেশৰ ফলত আগন্তুক দিনত এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো যে 90% ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যে আহিব, এই কথাটো সম্পূৰ্ণভাৱে নিশ্চিত হৈছে। আচলতে মই ৰাতিপুৱা আজি খুব 5 বজাতে উঠি গা পা ধুই মোৰ যিখিনি টেবুল যিসকল কৰ্মকৰ্তা বহিব, তেখেতসকলক নিৰ্দেশনাখিনি দিয়াৰ পিছত মই মোৰ যিটো নামঘৰ, মোৰ নিজৰ গাঁৱৰ সকাই মিখীয়া বৰনামঘৰ, তাতে গৈ মই নামঘৰত সেৱা জনাই ভোটকেন্দ্ৰ বৰিগাঁও পাব্লিক মধ্যইংৰাজী বিদ্যালয় ভোটকেন্দ্ৰত মই ভোটদান সাব্যস্ত কৰিলোঁ। আৰু জনসাধাৰণৰ উৎসাহ উদ্দীপনা দেখি মই সঁচাকৈ ভাল পাইছোঁ যে অনাগত দিনত ৰাইজৰ উৎসাহকে আগত লৈ মই কাম কৰি যাম বুলি দৃঢ় প্ৰতিজ্ঞ।